এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল দুখীয়া মানুহে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 কোটি টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব বিচাৰে, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ নাম যদি এইখন লিষ্টত আছে তেন্তেহে লাভ কৰিব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 কোটি টকা, অন্যথা নাপাব। তো নতুন লিষ্টখন কেনেকৈ চাব এতিয়া বিস্তাৰিত আপোনালোকক জনাইছোঁ। ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত জাষ্ট লিখিব pmkishan.gov.in। এইখিনি লিখি সাৰ্চ কৰি দিলে আপোনালোকৰ সন্মুখত অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত যাব লাগিব। স্ক্ৰল ডাউন কৰি অকমান তলত গ'লে ইয়াতে কেইটামান অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা আপোনালোকে এটা অপশ্যনত লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট বা হিতাধিকাৰীৰ তালিকা। তো বেনিফিচিয়াৰী লিষ্ট যে লিখা আছে এই অপশ্যনটোত পোনপটীয়াকৈ আপোনালোকে ক্লিক কৰি দিব। তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰি আছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিলে প্ৰথমে ষ্টেট চিলেক্ট কৰিব লাগিব। তো 4 নম্বৰ অপশ্যনৰ পৰা ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব। তো ষ্টেটটো চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত সাব ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি নিজৰ সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তো সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ব্লক অপশ্যনত ক্লিক কৰি নিজৰ ব্লকৰ নামটো ইয়াতে সিলেক্ট কৰি দিব। তো ব্লকৰ নামটো সিলেক্ট কৰাৰ পিছত আপোনালোকে নিজৰ ভিলেজৰ নামটো সিলেক্ট কৰিব। তো এইখিনি কৰাৰ পিছত ৰাইট সাইডে গেট ৰিপৰ্ট লিখা এটা অপশ্যন পাব। তো গেট ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গ'লে যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে ইয়াতে কিন্তু সকলো মানুহৰ নাম আহি যাব। তো প্ৰথম পেজত যদি আপোনালোকে নিজৰ নামটো বিচাৰি নাপায়, সেই ক্ষেত্ৰত তলত 1 2 3 বুলি লিখা থাকিব। 2 নম্বৰ অপশ্যনত ক্লিক কৰি দ্বিতীয় পেজত চাব। 3 নম্বৰ অপশ্যনত ক্লিক কৰি তৃতীয় পেজত চাই আপোনালোকে নিজৰ নামটো উলিয়াই ল'ব। তো ইয়াতে যদি আপোনালোকৰ নাম আছে তেন্তে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। আৰু ইয়াতে যদি নাম নাথাকে তেন্তে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 কোটি টকা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।